মোৰ লগত যিমান তথ্য আছে গৌৰৱ গগৈ হি ইজ এ 100% পাকিস্তানী এজেণ্ট। সন্মুখৰ পৰা আহক, সন্মুখত বহক, কি ক'ব লাগে পাকিস্তান লিংকত কি পাইছে SIT ফাইল কৰক, চেলেঞ্জ কৰিছো। মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। মোক ডিফামেশ্যন কেছৰ পৰামৰ্শ নিদিব। আমাক মুখ্যমন্ত্ৰীৰ পৰা পৰামৰ্শ নালাগে। আমি ৰাজনীতি কৰা মানুহ, ৰাইজৰ মাজত থাকো। যি ক'ব লাগে ৰাইজৰ মাজত কওক যদি সাহস আছে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। কৰক না, SIT পাকিস্তান লিংকটো ফাইল কৰক। 3 মাহ 4 মাহ SIT ক'ত গ'ল, কাক সুধিলে, 10 ছেপ্টেম্বৰটো ৰিপৰ্ট জমা দিলেই। এতিয়াতো আমি নৱেম্বৰলৈকে আহি গৈছো। 10 ছেপ্টেম্বৰ ৰিপৰ্ট জমা হ'ল। এতিয়া কেতিয়াবা তেওঁ ডিচেম্বৰ কথা কয়, কেতিয়াবা জানুৱাৰীৰ কথা কয়। যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগটো কিয় ৰৈ আছে? কাৰ কাৰণে ৰৈ আছে? যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগ তো কাৰ কাৰণে ৰৈ আছে? ৰ'বলৈনো কি আছে? মইতো ইয়াতে বহি আছো, মই ক'ৰবাত গৈছো নেকি? মই অসমৰ ভিতৰতে আছো। তেওঁহে অসম এৰিব লাগিব বিধানসভা নিৰ্বাচনত।